নমস্কাৰ। গঠনৰ এটা বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। আৰু আজি আমাৰ লগত আছে কেশৱ কৃষ্ণ ছত্ৰধাৰ, আৰু তেওঁ বহুতে ভাই বুলিও জানে। আৰু ভাই অসমৰ এগৰাকী বিশিষ্ট পৰিৱেশ কৰ্মী, পৰিৱেশবিদ, আৰু তেওঁ মূলতঃ নদী বান্ধৰ আন্দোলনৰ লগত বা গোটেই নদী বান্ধৰ যিটো বিষয়, সেই বিষয়টোৰ লগত তেওঁ অতি ওতঃপ্ৰোতভাৱে জড়িত। তেওঁক মই আজি তেওঁৰ লগত কথা পাতিব ওলাইছো। আজি মই এটা ফেচবুক পোষ্ট এটা পাইছিলো, আৰু ফেচবুক পোষ্টটো তেওঁ দিছিল প্ৰখ্যাত পৰিৱেশ বিজ্ঞানী, পৰিৱেশ কৰ্মী মাধৱ চন্দ্ৰ গেডগিল। কালি তেওঁৰ ঢুকাইছে, আৰু মাধৱ গেডগিলৰ বিষয়ে তেওঁ যিটো পোষ্ট আজি দিছিল, সেই পোষ্টটোৱে অকমান কথাত কিমান বৰ বেছি 100-150 শব্দ, তাতে যেন গোটেই মাধৱ গেডগিলৰ প্ৰতি তেওঁৰ যিটো শ্ৰদ্ধা নিবেদন কৰিছে, তাত মাধৱ গেডগিল মানুহজনেই নহয়, লগতে অন্যান্য ভালেকেইটা প্ৰশ্ন তাৰ লগত জড়িত হৈ আছে। গতিকে মই এই পোষ্টটো পঢ়াৰ পিছতে মই তৎক্ষণাৎ ভাইৰ লগত যোগাযোগ কৰিছিলো, আৰু তেওঁক মই কৈছিলো অকমান তেওঁক ধেমালি সুৰত মই কৈছিলো যে তুমি মোক বেয়া পোৱা নেকি, তোমাক মই ইমান দিন তোমাৰ লগত কথা পাতিব বিচাৰি আছো, কথা পতা নাই। যিয়ে নহওক, গতিকে আজিৰ এই আমাৰ যিটো অলপ সময়ৰ যিটো কথা বতৰা, এইটোৰ বিষয়টো হৈছে মাধৱ গেডগিল। আৰু তাৰ আগতে মই এটা কথা কব বিচাৰিছো যে তেওঁ যিটো পোষ্ট, ফেচবুকৰ যিটো পোষ্টৰ কাৰণে আজি আমি এই ভাই আৰু মই তেনেকুৱাকে আমি জুমত কথা পাতিবলৈ ওলাইছো, সেই পোষ্টটো কিনো আছিল মই পঢ়ি দিব বিচাৰিছো। আৰু মই যিখিনি কথা কলো যে মাধৱ গেডগিলেই, কিন্তু মাধৱ গেডগিলৰ লগত যিবোৰ বিষয় জড়িত হৈ আছে, সেই বিষয়বোৰ তেওঁ কি সুন্দৰকে ইয়াত প্ৰকাশ কৰিছিলে। মই অকমান পঢ়ি দিছো, ইংৰাজীতে দিয়া পোষ্ট মই অলপ পঢ়ি দিছো। A deeply painful loss for India's ecological community, Professor Madhav Gadgil passed away. India has lost not just a towering ecologist, but a rare moral voice who spoke truth to power and stood unwaveringly with nature and communities. From biodiversity science to the Western Ghats report, Gadgil consistently reminded us that ecological protection, democracy, and social justice are inseparable. এইটো কম কথা কোৱা নাই। তেওঁ কি কৈছে যে ইকলজিক্যাল প্ৰটেকশ্যন, ডেমক্ৰেসি এণ্ড social justice are inseparable. অৰ্থাৎ পৰিৱেশ সুৰক্ষা, গণতন্ত্ৰ আৰু সামাজিক ন্যায়, এই বস্তুকেইটা এটাৰ পৰা আনটোক পৃথক কৰি চাব নোৱাৰি। এইটো কিন্তু বৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। তাৰপিছত তেওঁ কি কৈছে, he showed us that development without ecological wisdom is destruction, and that science without ethics is hollow. Very, very profound statement. He showed us that development without ecological wisdom, অৰ্থাৎ আমাৰ যদি পৰিৱেশ সম্পৰ্কে আমাৰ যদি কোনো ধাৰণা নাথাকে, পৰিৱেশৰ প্ৰতি যদি আমি সজাগ নোহোৱাকৈ যদি আমি বিকাশৰ কথা কওঁ, সেই বিকাশটো হ'ব ডিষ্ট্ৰাকশ্যন, ধ্বংস। পৰিৱেশৰ কথা চিন্তা নকৰি কৰা বিকাশ হ'ল ধ্বংস। আমি চকুৰ আগত সেইটো দেখা পাই আছো। যোৱা সময়ছোৱাত অতি সম্প্ৰতি আমি সেইটো খুব বেছিকৈ দেখিবলৈ ধৰিছো। And that science without ethics is hollow. Very important. য'ত
নৈতিকতাৰ প্ৰশ্নটো নাথাকে, য'ত উচিত অনুচিতৰ প্ৰশ্নটো নথকাকে যদি আমি বিজ্ঞানৰ কথা কওঁ, সেই বিজ্ঞান অৰ্থহীন, টুপুল। তাৰপিছত তেওঁ কি কৈছে, his ideas will continue to guide movements, policies, and generations of young people who believe that rivers, forests, mountains, and people must all have a voice. Another very profound statement. It's a tribute to Madhav Gadgil. And I think it's the perfect tribute to Madhav Gadgil. His ideas will continue to guide movements, policies, and generations of young people who believe that rivers, অর্থাৎ নদী, নৈ, হাবি, বন, পাহাৰ, পৰ্বত আৰু মানুহ সকলোৰে নিজৰ অধিকাৰ আছে। আৰু এই কথাটো শিৰোধাৰ্য কৰি যে পৰিৱেশ আন্দোলন, যিসকল লোকে পৰিৱেশ আন্দোলনৰ লগত নিজকে নিয়োজিত কৰিছে, তেওঁলোকক মাধৱ গাডগিলৰ তেওঁৰ কৰ্মৰাজি, তেওঁৰ চিন্তা আৰু তেওঁৰ দৰ্শনে ইনস্পায়াৰ কৰিব, উদ্বুদ্ধ কৰিব। Rest in peace, Professor Gadgil. Your legacy lives on in every struggle for a just and ecological future. মই নাভাবো যে এজন মানুহে যেতিয়া কোনো এটা কথা খুব ভিতৰলৈ গৈ যেতিয়া চিন্তা কৰে, যেতিয়া তেওঁৰ কথাটো যেতিয়া মজ্জাগত হয়, তেতিয়াহে এনেকুৱা এটা কথা কাৰোবাৰ কলমেৰে বা কাৰোবাৰ মনৰ পৰা ওলাব পাৰে। গতিকে তোমাক মই পুনৰবাৰ এই অনুষ্ঠানটোলৈ তোমাক আদৰণি জনাইছো। আৰু ইমান সুন্দৰ এটা পোষ্ট যে তুমি লিখিলা, এইটো কেনেকৈ তোমাৰ ইনস্পিৰেশ্যনটো? ক'বলৈ গ'লে মাধৱ গাডগিল তেখেত মোৰ দেউতাৰ বয়সৰ আছিলে। মোৰ দেউতাৰ জন্ম 1942 চনত আৰু তেখেতৰ জন্ম 1942 চনত। আৰু মই মোৰ দেউতাৰ জৰিয়তে মাধৱদেৱ, যেতিয়া আমাৰ ইয়াত পোহৰ নাছিলে, যেতিয়া আমাৰ ইয়াত কিতাপ, তেখেত এনভাইৰনমেণ্টেল বিষয়ক কিতাপ পঢ়িবলৈ মানে আমাৰ কোনো ধৰণৰ ব্যৱস্থা নাছিলে, সেই সময়ত দেউতাই নাজানো কেনেকে চিনাকি কৰি দিছিলে 1990-95 চনৰ সময়খিনিতে, যেতিয়া ইক'লজিৰ কথা বা এনভাইৰনমেণ্টৰ প্ৰকৃতিৰ কথা আমি আলোচনা কৰোঁ দেউতাৰ লগত। দেউতা স্কুলৰ টিচাৰ আছিলে, তেতিয়াই তেখেতৰ লগত চিনাকি কৰাই দিছিলে। তেতিয়া আমি গম পাইছিলো যে তেখেত পদ্মশ্ৰী পাইছে। আৰু পাছৰ সময়খিনিত তেখেতক পঢ়িবলৈ আৰম্ভ কৰিলো। পঢ়া মানে খুব বেছি পঢ়িবলৈ আমি পোৱা নাছিলো, কাৰণ তেখেতৰ বিষয়বস্তুবিলাক, তেখেতে লিখা বিষয়বস্তুবিলাক অসমীয়াত বা সাধাৰণ ভাষাত উপলব্ধ নাছিলে। কিন্তু পাছৰ সময়খিনিত যেতিয়া অকণমান বুজা হলো, পৰিৱেশৰ লগত সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিলো, তেতিয়া ভাৰতবৰ্ষৰ বা পৃথিৱীৰ বিশ্বৰ বিভিন্ন ইক'লজিকেল চাইণ্টিষ্টবিলাক বা জৈৱ বৈচিত্ৰ্য সম্পৰ্কীয় বিষয়বিলাক ভালকৈ শুদ্ধকৈ যুক্তিগতভাৱে সাধাৰণ মানুহে বুজি পোৱাকে, আমি বুজি পোৱাকে, আচলতে আমি যিবিলাক বিষয় বুজি নাপাওঁ, সেই বিষয়বিলাক বুজি পোৱাকে লিখা আৰু কোৱাৰ যিকেইজন ব্যক্তি আছিলে, হিষ্ট্ৰী, ইক'লজিকেল হিষ্ট্ৰী লিখা বা ইক'লজিটোক ভালকে বুজি পাই পলিচি বা পলিচি লেভেলত উত্থাপন কৰিব পৰা, সহজ সৰলকৈ উত্থাপন কৰিব পৰা বিষয়বোৰ লৈ গৈছিলে। তেখেতৰ বিষয়ত তেখেতৰ লগত মই এজন বুলি ভাবো বিদগ্ধ পণ্ডিত। তেখেতে সাৰমৰ্ম, প্ৰকৃতিৰ সাৰমৰ্ম ভালকে বুজি পাইছিলে। তেখেত ঘূৰি আহিছিলে বিদেশৰ পৰা। এই গোটেই জীৱনপঞ্জীটো চালে আমি গম পাম যে ভাৰতবৰ্ষৰ ইক'লজিকেল যিটো আন্দোলন, মুভমেণ্ট 1942 চনৰ পাছৰ বা 1960 চনৰ পাছৰ সময়খিনিৰ পৰা তাত যিকোনো এটা ইক'লজিকেল আন্দোলন, ভূমিগত হওক বা ওপৰৰ স্তৰত হওক, এই গোটেই আন্দোলনবিলাকৰ লগত কিবা পাকে প্ৰকাৰান্তৰে আমাৰ মাজত মাধৱ গাডগিল চাহাব তেখেত সোমাইছিলে। তেখেতৰ
তত্ত্বগধুৰ কথাবিলাকৰ পৰা উদ্বুদ্ধিত হৈছিলে বহু লোক। তাৰ ভিতৰত ময়ো এজন য়ং জেনেৰেশ্যনৰ এজন ব্যক্তি হিচাপে, যিহেতু নদীবান বিষয়টো আমাৰ এটা মূল বিষয় আছিলে 2001 চনৰ পৰা। সেই সময়ত আমাৰ লগত নদীবান বিষয়টোৰ লগত জড়িত হৈ পৰিছিলো। আৰু একে সময়তে ভাৰতবৰ্ষত বায়'ডাইভাৰ্চিটি এক্টখন 2002 চনত আহিছিলে, আৰু তেখেতক গাডগিল তেখেত সেই ক্ষেত্ৰত আৰ্কিটেক্ট বুলি ক'ব লাগিব গোটেই বায়'ডাইভাৰ্চিটি এক্টখনৰ। আৰু আমি সততে কৰি থকা বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ বস্তুটোৱে বৰ্তমান সময়ত আমি এনভাইৰনমেণ্ট পাৰ্চপেক্টিভত বা আমাৰ পলিচি আৰু তাক কেনেকে প্ৰকৃতিগত বিষয়বিলাক গাঁৱৰ পৰ্যায়লৈ লৈ যাওঁ, তাৰ কাৰণে এটা বস্তু আমি বৰ্তমান সময়ত কৰি আছো, সেইটো হ'ল পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ বিভিন্ন স্তৰত। আৰু আমি সকলোৱে জানো যে এই পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখনৰ গোটেই আৰ্কিটেক্টজন আছিলে মাধৱ গেডগিল। গতিকে গোটেই বিষয়টো সেনেদৰে হাড়ে হিমজুৱে মোৰ মনত সোমাই পৰিছিলে। দেউতাৰ পৰা ইনস্পিৰেশ্যন হৈছিলো, তেখেতৰ লগত চিনাকি হৈছিলো। চিনাকি মানে ঠিক তেনেকে আমি ব্যক্তিগতভাৱে বা লগ পাই চিনাকি হোৱা নাছিলো, কিন্তু তেখেতৰ ধ্যান ধাৰণা, বাস্তৱ লিখা পঢ়া আৰু দেউতাৰ জৰিয়তে এই গোটেই কথাখিনি মোৰ মনত সাৰোগত হৈছিলে। আৰু তেতিয়াৰ পৰা তেখেতৰ যি আইডিঅ'লজি, সেই আইডিঅ'লজি সম্পৰ্কে জ্ঞাত আছিলো, আৰু পাছত ইনস্পায়াৰ হৈছিলো, আৰু সৌভাগ্যবশতঃ তেখেতক লগো পাইছিলো। হয়। তোমাৰ দুটা কথা তোমাৰ দেউতাই তেওঁৰ লগত তেওঁৰ চিন্তাৰ লগত তোমাক দেউতাই চিনাকি কৰি দিছিলে? হয় হয়। তোমাৰ দেউতা আছে নাই এতিয়া? নাই নাই, তেখেত ঢুকালে। তেখেত শিক্ষক আছিলে? শিক্ষক আছিলে, হয়। মানে কি হাই স্কুলৰ শিক্ষক আছিলে নেকি? তেখেত এম ই স্কুলৰ শিক্ষক আছিলে, হিন্দী বিষয়ৰ শিক্ষক আছিলে, হয় হয়। কিন্তু তেখেতে তোমাক মাধৱ গেডগিলৰ লিখাৰ লগত তোমাক পৰিচয় কৰাই দিছিলে? হয় হয় হয়। আৰু তাৰপিছত তুমি মাধৱ গেডগিলক ক'ত লগ পাইছিলা? তাৰ পাছৰ সময়খিনিত বিভিন্ন কনফাৰেন্স, বিভিন্ন ধৰণৰ বেলেগ বেলেগ যিবিলাক লেকচাৰ আছিলে, তেখেতৰ লেকচাৰবিলাক শুনিবলৈ পাইছিলো, গৈছিলো, কনফাৰেন্সত লগ পাইছিলো। আৰু শেহতীয়াকে যোৱা বছৰ আমি পুনাত তেখেতৰ লগতে আছিলো, একেলগে কথা পাতিছিলো। আৰু তেখেত এজন বৰ সহজ সৰল ব্যক্তি আছিলে। খুব ধুনীয়াকে কথাখিনি কৈছিলে, খুব টান বিষয় এটা, পৰিৱেশ সম্পৰ্কীয় খুব টান বিষয় এটা খুব সহজভাৱে বুজাই দিবলৈ সক্ষম হৈছিলে। মোৰ বোধেৰে ৱেষ্টাৰ্ণ ঘাট, দক্ষিণ ঘাটৰ বিষয়ে হয়তো বিশ্বতে, যেনেকে আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে আজিৰ তাৰিখত কওঁ, দুলাল গোস্বামী ছাৰৰ কথা কওঁ, তেখেতৰ অবিহনে ব্ৰহ্মপুত্ৰখন আধাৰুৱা, ৱেষ্টাৰ্ণ ঘাট সম্পৰ্কীয় যিবিলাক কথা বতৰা, সেইবিলাক কথা বতৰা মাধৱ গেডগিল ছাৰৰ বাহিৰে কোনেও ভালকে জানিব বুলি মোৰ বিশ্বাস নহয়। 2011 চনৰ গেডগিল ৰিপৰ্ট যিটো দিছিলে তেখেতসকলে, গেডগিল ৰিপৰ্টটোৱে এই কথাখিনি গোটেইখিনি বহি প্ৰকাশ কৰে। তাৰ পাছত এতিয়া মই ভাবো যে বৰ্তমান সময়ত এইটো কোইনচিডেন্ট বুলি ক'ব পাৰি। বৰ্তমান সময়ত আৰাৱলী পৰ্বত সম্পৰ্কীয় যিটো বিষয় উত্থাপন হৈছে, এই বিষয়বিলাকৰ সমান্তৰালভাৱে গাডগিল ছাৰো আমাৰ মাজৰ পৰা হেৰাই গৈছে। কিন্তু একেদৰে যদি আমি পাৰ্বত্য অঞ্চলবিলাকৰ দক্ষিণাত্যৰ ৱেষ্টাৰ্ণ ঘাট, পশ্চিম অঞ্চল, তাৰপিছত আৰাৱলী পৰ্বতৰ পাছতে আমি যদি এইটো ৱেষ্টাৰ্ণ হিমালয়াৰ পাৰ্টটো চাওঁ, আমাৰ অৰুণাচলৰ পাদদেশ বা অৰুণাচলৰ ওচৰ পাজৰ ভূটানকে আদি কৰি গোটেই অঞ্চলবিলাক অতি স্পৰ্শকাতৰ এটা জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চল। এই অঞ্চলৰ সংশয়, এই অঞ্চলৰ পৰা ল'ব পৰা সুযোগ, আৰু এই অঞ্চলত গ্ৰীডৰ কাৰণে, আমাৰ দৈন্যতাৰ কাৰণে, জ্ঞানৰ দৈন্যতাৰ কাৰণে কিদৰে ভৱিষ্যতে খুব এটা দুৰ্যোগৰ ফালে আমি গৈ আছো, এই কথাবিলাক আচলতে তেখেতৰ কিতাপবিলাক, তেখেতৰ লগত যদি আপুনি 2-3 ঘন্টা সময়
খুব ভালদৰে বহিব পাৰে, তেতিয়াহ'লে খুব ভালদৰে বুজি পোৱা হয়, যিখিনি আচলতে তেখেতৰ পৰা বুজাৰ পাছত যুক্তিৰে বুজাই লোকৰ আগত লেকচাৰ দি আমি শেষ কৰিব নোৱাৰো। এই কথাখিনিয়ে মোক সুযোগ দিছিলে বুলি ভাবো, আৰু এইখিনিকে বৰ্তমান সময়ত ক'ব পাৰি তেখেতৰ বিষয়ে। কেনেকে লগ পাইছিলো, কেতিয়া লগ পাইছিলো, বহুদিন হ'ল, বহু বছৰৰ পৰা তেখেতক জানো, কনফাৰেন্সত লগ পাইছিলো। তাৰ পাছত শেহতীয়াকে তেখেত সুস্থই আছিলে, অলপ গা অসুখ আছিলে যোৱা বছৰ আমি লগ পাওঁতে। তাৰপিছত এতিয়া চক কালি কথাষাৰ গম পাই দেউতাৰ পাছতে হয়তো একেলগতে দেউতালৈ মনত পৰিছে, তাৰপিছত দুটোপাল চকুলো ওলাই আহিছে। তুমি যিখিনি কথা কলা, আৰু তোমাৰ এটা মানে ধৰা মাধৱ গেডগিলৰ লগত তোমাৰ শেহতীয়া একেবাৰে শেষৰ ফালে কেতিয়া তুমি লগ পাইছিলা? যোৱা বছৰ হয়, পুনেত। পুনাত। তোমাৰ লগত তেওঁৰ মানে এটা সম্পৰ্ক আছিল? সম্পৰ্ক ঠিক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক, ঠিক ধৰক সম্পৰ্কটো আছিলেই, লিখা মেলা, পঢ়া শুনা, জনা, দৰ্শন, লগ পোৱা, এই গোটেইবিলাকৰ জৰিয়তে এটা তুমি সম্পৰ্ক। তেওঁক ব্যক্তিগতভাৱে জানিছিলা, কিন্তু তুমি যিখিনি কথা কৈছা, ইয়াত লিখিছা, সেইটো আচলতে এজন মানুহৰ ব্যক্তিগতভাৱে পৰিচয়তকেও তুমি যে তেখেতৰ যিটো চিন্তা, তেখেতৰ যিটো দৰ্শন, তেখেতৰ যিখিনি কাম, তাৰ লগত তুমি অতি ঘনিষ্ঠভাৱে পৰিচিত আছিলা। সেইটো সম্পৰ্কত কোনো দ্বিমত নাই। আৰু তুমি এটা কথা কলা যে ইকলজিকেল ৰেজিষ্টাৰ, এই বস্তুটো বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ কৈছা, নহয় জানো? হয়, হয়। এই বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ, আমাৰ এই গোটেই অনুষ্ঠানটো আজি আৰু ভাইক যে মই এই সাক্ষাৎকাৰটো লৈছো, এই গোটেই অনুষ্ঠানটো ইট ইজ এ ট্ৰিবিউট, এইটো এটা শ্ৰদ্ধাঞ্জলি। এইটো শ্ৰদ্ধেয় মাধৱ গেডগিলৰ প্ৰতি আমাৰ নৰ্থ ইষ্ট নাওৰ এটা শ্ৰদ্ধাঞ্জলি। এই শ্ৰদ্ধাঞ্জলিটোতে অংশগ্ৰহণ কৰিছে ভাই আৰু মই ভাইক প্ৰশ্ন কৰিছো আৰু ভাই উত্তৰ দিছে। এইটো এটা শ্ৰদ্ধাঞ্জলি। এতিয়া এই যিটো বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ, এই সম্পৰ্কে অকমান ক'বা নেকি? হয়, বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰখন আফটাৰ দিছ 2002 চনৰ বায়োডাইভাৰ্চিটি এক্টৰ পাছত গোটেই ভাৰতবৰ্ষতে সাধাৰণতে পঞ্চায়ত ৱাইজত আচলতে গোটেই বায়োডাইভাৰ্চিটি, গাডগিল ছাৰৰ গোটেই বিষয়টো আছিলে যে চেল্ফ গভৰ্নেন্স, যিটো পিপুল চেল্ফ গভৰ্নেন্সটো বটম আপ হ'ব লাগে, আৰু স্থানীয় লোকৰ হাতত গোটেই ৰিচোৰ্চ মেনেজমেণ্টৰ অধিকাৰটো, সম্পদৰ সুৰক্ষা আৰু সম্পদক সুৰক্ষিত কৰি পৰিচালনা কৰাৰ যিটো অধিকাৰ, সেই অধিকাৰটো নিজৰ হাতত, স্থানীয় লোকৰ হাতত থাকিব লাগে। তাৰ কাৰণে আটাইতকৈ ডাঙৰ বিষয়বস্তুটোৱে হ'ল, ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সম্পদটোৱে হ'ল যি জৈৱ বৈচিত্ৰ্য আমাৰ স্থানীয় মানুহৰ হাতত আছে। বিভিন্ন ক্ষেত্ৰত আপোনাৰ থৰ ডিজাৰ্টকে হওক বা দক্ষিণাত্য অঞ্চলতে হওক, উত্তৰ পূৰ্বাঞ্চলৰ আপোনাৰ পাহাৰ অঞ্চলতে হওক বা ফ্লাড প্ৰ'ন এৰিয়া ভেলী অঞ্চলতে হওক, তাত বহু ধৰণৰ সম্পদ আছে, স্থানীয় সম্পদ আছে। এই সম্পদবিলাক সুৰক্ষিত কৰিবলৈ স্থানীয় মানুহে স্থানীয়ভাৱে জনা দৰকাৰ আছে। তাৰ কাৰণে নিজাকে এখন এনলিষ্টেড এখন ডকুমেণ্ট থাকিব লাগে। সেই ডকুমেণ্টখনৰ আধাৰত স্থানীয় মানুহে ভালকৈ জানিব লাগে আমাৰ চাৰিওফালে কি আছে, গছ বিৰি, জীৱ জন্তুৱে একেলগে সংমিশ্ৰিতভাৱে জীয়াই থাকিব পৰা এটা পৰিৱেশৰ মাজত আমাৰ ৱেটলেণ্ডত কি আছে, তামোল গছজোপা কেনেকুৱা ধৰণৰ
আমাৰ গোটেই বায়'ডাইভাৰ্চিটিটোৰ বিষয়ে জানিব লাগে, আৰু এখন এনলিষ্টেড প্ৰত্যেক গাঁও পঞ্চায়ত ৱাইজত থাকিব লাগে, আৰু তাৰ পৰাই নিৰ্ধাৰিত হ'ব লাগে গোটেই চেইনডাল, গোটেই আমাৰ ফুড চেইনডাল স্থানীয় ফুড চেইনডাল পৰিচালনা হোৱা এটা ব্যৱস্থা সুৰক্ষিত কৰে এই পিপুলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখনে। কিন্তু বৰ্তমান সময়ত দেখা যায় যে এই ব্যৱস্থাটো যিটো পিপুলছ বায়'ডাইভাৰ্চিটি এক্ট 2002ৰ জৰিয়তে গোটেই ভাৰতবৰ্ষতে, অসমতো বিভিন্ন ক্ষেত্ৰত কৰা হয়। তেখেতৰ এইটো এটা আচলতে এটা সাংঘাতিক ধৰণৰ এটা সংযোগ, মানে গোটেই পৃথিৱীখন সুৰক্ষিত কৰা, ভাৰতবৰ্ষখন সুৰক্ষিত কৰা, স্থানীয় অঞ্চল সুৰক্ষিত কৰা, আৰু মানুহ আৰু জৈৱ বৈচিত্ৰ্য সম্পৰ্ক কৰা, আৰু মানুহ যে জৈৱ বৈচিত্ৰ্যৰ পৰা পৃথক নহয়, প্ৰকৃতিৰ পৰা পৰিৱেশৰ পৰা পৃথক নহয়, সেই কথাটো বুজি উঠাত এটা ডাঙৰ এটা সহযোগ, ইণ্টেলেকচুৱেল সহযোগ তেখেতে দি থৈ গৈছিলে। কিন্তু সেই সহযোগিতাটো বৰ্তমান সময়ত ৰাজনৈতিকভাৱে, এই এডমিনিষ্ট্ৰেটিভভাৱে পৰিকল্পিত ৰূপত আমি কিমান কৰিব পাৰিছো, সেইটো সদায় এটা চিন্তনীয় বিষয়। যদি আমি আগন্তুক দিনবিলাকত এই ব্যৱস্থাটোৰ জৰিয়তে আমি স্থানীয় সুৰক্ষিত এটা জৈৱ বৈচিত্ৰ্যমূলক এটা ৰেজিষ্টাৰ বনাব পাৰোঁ, তাৰ পৰা এতিয়া বনাইছে, মই নকওঁ যে বনোৱা নাই, কিন্তু এই ব্যৱস্থাটো কিমান ধৰণে সফল হ'ব পাৰিছো সেইটো এটা প্ৰশ্নবোধক। যদি ভৱিষ্যতে আমি যদি এইখন বনাব পাৰোঁ, তেতিয়াহ'লে আমি এখন সুৰক্ষিত পৃথিৱীত সুৰক্ষিতভাৱে এটা বটম আপ সেলফ গভৰ্নেন্স মেকানিজমত আমি দিব পাৰিম, তাত এটা সুৰক্ষিত গণতান্ত্ৰিক ব্যৱস্থা আমাৰ থাকিব বুলি ক'ব পাৰি। হয়, কিন্তু তুমি যে কৈছা যে এতিয়া তেনেকুৱা এখন পঞ্জীয়ন, এটা লিষ্ট তালিকা এখন কৰা হৈছে, কোনে কৰিছে জানো? এখন ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড আছে। এই এখনৰ অধীনত প্ৰত্যেক ৰাজ্যতে এখন ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড বনাই দিয়া হৈছে। বায়'ডাইভাৰ্চিটি বৰ্ডৰ আণ্ডাৰত বিভিন্ন ধৰণৰ পঞ্চায়ত ব্লক বিলাকক দায়িত্ব দি এখন বনোৱা হৈছে। কিন্তু দেখা যায় যে এইখিনি কথা মই আজি ক'ব বিচৰা নাই, আচলতে তেখেতৰ মহামান্য যিজন মানুহ, তেখেতে এই গোটেই কথাখিনি আগবঢ়াই লৈ গৈছিলে, খুব ধুনীয়াকে উল্লেখ কৰিছিলে, আৰু বৰ্তমান সময়ত সেই প্ৰগ্ৰেছটো বিভিন্ন জেগাত খুব ভালদৰে হৈছে, কিন্তু অসমৰ নিচিনা জেগাবিলাকত খুব ভালদৰে হৈছে বুলি ক'ব নোৱাৰি। কিছু ক্ষেত্ৰত হৈছে, কিছুমান ক্ষেত্ৰত কপি আৰু পেষ্ট হৈছে। গতিকে পঞ্চায়ত লেভেলত কৰ্মীসকলে পঞ্চায়তৰ ব্যৱস্থাটো উন্নত কৰিবলৈ হ'লে ব্লকৰ পৰ্যায়ত ব্লকৰ এজন মেম্বাৰ, পঞ্চায়তৰ মেম্বাৰ, ৱাৰ্ডৰ মেম্বাৰ, গাঁৱৰ মেম্বাৰ, গাঁওবুঢ়াসকল সকলোৱে লগ লাগি এই পিপুলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখন বনাব লাগে। আৰু এখন ভিলেজ লেভেল বায়'ডাইভাৰ্চিটি কমিটিও আছে, কিন্তু সেইখন আমি কৰিব পাৰিছো নাই, সেইটোহে মই প্ৰশ্ন উত্থাপন কৰিছো ইয়াৰ জৰিয়তে। আৰু এটা ব্যৱস্থা ইতিমধ্যে আছে, চৰকাৰী ব্যৱস্থা এটা আছে। এই ব্যৱস্থাটোৰ অধীনত এখন বায়'ডাইভাৰ্চিটি বৰ্ড আছে। বৰ্ডখনৰ আণ্ডাৰত এখন ডিষ্ট্ৰিক্ট লেভেল কমিটি আছে, পঞ্চায়ত লেভেল কমিটি আছে। ইভেন পঞ্চায়ত লেভেল কমিটিৰ আণ্ডাৰত বিভিন্ন ধৰণৰ ৱাৰ্ড লেভেল কমিটি বা ভিলেজ লেভেল কমিটি বিলাকো বনাব লাগে। এটা খুব ধুনীয়া ব্যৱস্থা আচলতে। এই বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, এই যিটো তোমাৰ জৈৱ বৈচিত্ৰ্যৰ পঞ্জীয়ন, পঞ্জীয়ন, এই গোটেই ধাৰণাটো আছিল মাধৱ গাডগিল। হয় হয়। আৰু এই গোটেই ধাৰণাটো তেখেতৰ আছিল। আজি যি মুহূৰ্তত তুমি আৰু মই কথা পাতি আছো, সেই মুহূৰ্ততে একচুৱেলি আই এম গেটিং এডুকেটেড ইন দ্য চেন্স যে তোমাৰ আজি একোটাহত অঞ্চলত আজি আধুনিক জ্ঞান বিজ্ঞানে আমাৰ ওচৰৰ জ্ঞান বিজ্ঞান আমাৰ কাৰণে দূৰৰ কৰি পেলাইছে, নহয় জানো? হয়। আচলতে প্ৰত্যেকটো অঞ্চলৰে এই যে বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰৰ প্ৰশ্নটো কি, যে প্ৰতিটো অঞ্চলৰে এটা নিজস্ব বৈশিষ্ট্য আছে, নহয় জানো? আৰু প্ৰতিটো অঞ্চলতে এটা তোমাৰ জ্ঞান ভাণ্ডাৰ আছে, এটা ৰিপজিটৰী অফ নলেজ আছে, নহয়নে? হয়। আৰু আচলতে মানে আধুনিকতা আৰু
বিশ্বায়নৰ কবলত আমাৰ এনেকুৱা হৈছে যে আমি যিখিনি স্বাভাৱিকতে আমাৰ ককা দেউতাহঁতে বা আজু ককাহঁতে যিখিনি কথা জানিছিল আমি এতিয়া সেইবোৰ নজনা হৈ গৈছো আৰু আমি এটা উন্নয়নৰ এটা আৰ্হি আমি আমাৰ লগত সেইটো কিমান প্ৰযোজ্য নহয় সেইটো নোচোৱাকে আমি তাৰ পৰা এটা ৰপ্তানি কৰিব বিচাৰিছো হয়নে কথাটো হয় গতিকে তেনে পৰ্যায়ত এটা জৈৱ বৈচিত্ৰৰ এটা পঞ্জীয়ন এইটো এটা কিমান গুৰুত্বপূৰ্ণ কথা আৰু অঞ্চলভেদে তাৰমানে অঞ্চলভেদে আমি যেতিয়া উন্নয়নৰ কথা চিন্তা কৰিম আমি যিকোনো ধৰণৰ উন্নয়নৰ কথা যদি চিন্তা কৰোঁ কৃষিৰে হওক বা অন্য ধৰণৰ কথাই হওক বেপাৰ বাণিজ্যৰ কথাই হওক it is so closely related to this thing নহয়নে মানে বায়োডাইভাৰ্চিটিৰ লগত সাংঘাতিক ধৰণে জড়িত কথা এটা গতিকে সাষ্টেইনেবল ডেভেলপমেন্টৰ যিটো কথা মানে বহনশীল উন্নয়নৰ যিটো কথা তাৰ লগত এই যিটো ধাৰণা এই ধাৰণাটো কিমান ওতঃপ্ৰোতভাৱে জড়িত নহয়নে বাৰু হয় আচলতে এখন অকল বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰখন অকল পঞ্জীয়নে বুলি ক'ব নোৱাৰি এই পঞ্জীয়নৰ লগত জড়িত আপুনি ঠিক একেদৰে কোৱাৰ নিচিনা জ্ঞানৰ এটা ভাণ্ডাৰ আচলতে প্ৰস্তুত কৰে আমাৰ যিটো ট্ৰেডিশ্যনেল ব্যৱস্থা আছিলে পৰম্পৰাগত ব্যৱস্থাত আমি কেতিয়াও কিছুমান নলেজ জ্ঞান এতিয়া দেউতাই দি থৈ যোৱা জ্ঞানখিনি বা ককা দেউতাই জনা কিছুমান জ্ঞান দেউতাৰ লগতে গুচি গ'ল সেইখিনি আমি ট্ৰান্সফাৰেবল নহয় এটা জেনেৰেশ্যনৰ পৰা এটা জেনেৰেশ্যনলৈ সম্পূৰ্ণৰূপে আমি ট্ৰান্সফাৰ কৰিব নোৱাৰিলো সেই ট্ৰানজিশ্যনটো আমাৰ ক'ৰবাত ফেইল হৈ গৈছিলে কিন্তু এই বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰখনে সেই ট্ৰানজিশ্যনটোক এটা ডকুমেণ্ট কৰি থৈ যাবলৈ সক্ষম হ'ব আৰু যি স্থানীয় গ্ৰাম সভা বা লোকেল বডিজ বিলাককো স্থানীয় যিবিলাক ইনষ্টিটিউশ্যন আছে সেই ইনষ্টিটিউশ্যন বিলাকো শক্তিশালী কৰিব বৰ্তমান সময়ত আমি যিটো স্কিম বেছ আছো এনৰেগা স্কিম পুখুৰী খন্দা বেলেগ ধৰণৰ কামবিলাকত স্কিম আছো গতিকে এটা যিটো মুকলি এখন শিক্ষাৰ এখন পথাৰ সেই মুকলি শিক্ষাৰ পথাৰখনক সকলোৱে নিজা ধৰণে সকলোৱে শিকিব পৰা এটা পৰিৱেশ বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰখনে আমাক দিব জ্ঞানশূন্য এখন জেগা য'ত জ্ঞানশূন্য জেগা বুলি ক'লে আমি প্ৰাকৃতিকগতভাৱে জ্ঞানশূন্য জেগা যিখনত আমাৰ অৰেল হিষ্ট্ৰীটোৱে একমাত্ৰ জ্ঞান প্ৰখবিত কৰিছিলে এটা জেনেৰেশ্যনৰ পৰা এটা জেনেৰেশ্যনলৈ সেইটো নোহোৱাকে আমি কৰিব পৰা এটাই কাম হ'ল কি এই বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰখনে সেইখিনি গোটেইখিনি ৰেকৰ্ড কৰি দিব আৰু আমি গ্ৰাম সভাক উন্নত এটা বডি কৰিব পাৰিম যিটো এক্সেছ বায়'লজিকেল ডাটাটো এক্সেছ কৰিব পৰা মানে লোকেল ইকনমিটো উন্নত হ'ব ব্যৱস্থাটো উন্নত হ'ব গোটেই চেইনডাল বিজনেছ চেইনডাল গোটেই মাৰ্কেটিং চেইনডাল এখন গাঁৱৰ পৰা ইখন গাঁৱলৈ কি আছে সম্পদ সেই কথাটো জনা হৈ পৰিব আৰু ভৱিষ্যতে এই কোনোবা এটা তেখেতে হয়তো ৱেষ্টাৰ্ণ ঘাটৰ 2011 ৰিপৰ্টত সেই গোটেইখিনি কথা খুব ধুনীয়াকে উল্লেখ কৰিছিলে মাইনিঙৰ কিয় বিৰোধিতা কৰিছিলে বা বৃহৎ নদীবান্ধ তাত নিৰ্মাণৰ বিৰোধিতা কৰিছিলে বেলেগ ধৰণৰ ইকলজিকেল ডেমেজ কৰিব পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক নিৰ্মাণ কৰাৰ বিৰোধিতা কৰিছিলে তেতিয়া কি হ'ব স্থানীয় মানুহবিলাকো খুব ভালদৰে জানি উঠিব যে প্ৰয়োজনীয়তাটো জৈৱ বৈচিত্ৰতাৰ প্ৰয়োজনীয়তা স্থানীয় সম্পদৰ প্ৰয়োজনীয়তা আৰু কিবা এটা তেনেকুৱা ধৰণৰ ডেষ্ট্ৰাকটিভ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বিল্ড কৰিবলৈ সময়ত তৈয়াৰ কৰিবৰ সময়ত ফ্ৰী প্ৰায়ৰ ইনফৰ্ম কনচেণ্টটো যিটো সম্পদ এটা আহৰণ কৰিবলৈ যাওঁতে আপোনাক সেই অধিকাৰ ভিত্তিক যিবিলাক কথা আছিলে সেই অধিকাৰ ভিত্তিক কথাবিলাক স্থানীয় লোকসকলে সঠিক ৰূপত উপযুক্ত ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হ'ব গতিকে এটা বিৰাট ডাঙৰ এটা ইণ্টেলেক্ট স্থানীয় মানুহে কৰিব পৰা এটা ব্যৱস্থা বুলি ক'ব পাৰে মই আপোনাৰ কথাটোত একমত এইটো এটা সম্পূৰ্ণ এটা জ্ঞানৰ ভিত্তিক শিক্ষাৰ প্ৰসাৰ কৰিব এটা ব্যৱস্থা যিটো আচলতে পৰম্পৰাগত যিটো আমাৰ শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটোত পোৱা নাযায় যিটো মুকলি এটা শিক্ষা ব্যৱস্থাৰ মাজতে এটা পলিচিৰ মাজতে
মাজেৰে এটা ইনষ্টিটিউচনৰ মাজেৰে খুব সুসংগতভাৱে গাঁৱৰ মানুহে বা অঞ্চলৰ মানুহে কৰিব পৰা এটা ব্যৱস্থা। হয়, তুমি কি কম মই মানে মোৰ কাৰণে আজিৰ এই সন্ধিয়াটো আজি তোমাৰ লগত যে কথা পাতি আছো নহয় মানে মোৰ ইমান ভাল লাগিছে আৰু এই যিটো কথা যে বায়োডাইভাৰ্চিটি তুমি যিটো ক'লা যে এইটো কেৱল পঞ্জীয়নেই নহয় যে অৰ্থাৎ আমি যদি সাষ্টেইনেবল ডেভেলপমেন্টৰ কথা কওঁ তোমাৰ এইটো সাষ্টেইনেবল ডেভেলপমেন্টক আমি কি বুলি কওঁ বহনক্ষম উন্নয়ন বহনক্ষম বিকাশ অৰ্থাৎ তুমি এটা বৰ গুৰুত্বপূৰ্ণ কথা এইবিলাক কথাবোৰ চাবলৈ গ'লে সৰু কিন্তু কথাবোৰ অতি তাৎপৰ্যপূৰ্ণ তুমি যে ক'লা যে আমাৰ আজু ককাৰ পৰা ককা দেউতাৰ পৰা তোমালৈ আহোঁতে ইতিমধ্যে কিছুমান নলেজ আমি হেৰুৱাই পেলাইছো গতিকে আমাৰ যদি বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰটো যদি থাকে তেতিয়াহ'লে তাৰমানে আমাৰ তাতেই সময়ৰ লগত অলপ ইফাল সিফাল হ'ব পাৰে হা কিন্তু সেই যিটো ইফাল সিফাল সেই ইফাল সিফালটো খুব তোমাৰ কি বুলি ক'ম মই যে সেইটো খুব ৰেজিলিয়েণ্ট ৱেট হ'ব খুব ৰেজিলিয়েণ্ট ৱেট হ'ব যে এইটো এটা এই কথাটো আমি এতিয়া বাদ দি এই ধৰণৰ কথা এটা ল'ব লাগে আৰু প্ৰকৃতিত এই ধৰণৰ বস্তু এটা আমাৰ ট্ৰেডিশ্যনত আছিলে গতিকে সেইটো সম্ভৱ কেতিয়া হ'ব সেইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমাৰ গোটেই নলেজটো আমাৰ থাকে আমাৰ হাতত আমাৰ ৰেকৰ্ডটো থাকে তথ্য পাতিখিনি আমাৰ হাতত থাকিলেহে সেইখিনি সম্ভৱ হ'ব গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু তাত তেওঁৰ যিটো ভূমিকা তেওঁৰ যিটো তেওঁ এগৰাকী পথিকৃত আছিলে এই গোটেই ঘটনাটোত আৰু সেই ফালৰ পৰা এইটো এটা কম গুৰুত্বপূৰ্ণ কথা নহয় কিন্তু বিশেষকে এতিয়া জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বত যি এটা বিভীষিকাৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত এই ধৰণৰ জ্ঞান এই ধৰণৰ কথাবোৰ সময়ৰ আগতে আমাক কোৱাটো ধেমালি কথাটো নহয় জানো হয় এতিয়া তোমাৰ এই যিটো তেওঁৰ প্ৰতি তোমাৰ যিটো শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলিত মই তিনিটা বস্তু দেখা পাইছো প্ৰথমটো হৈছে যে তেওঁ কি কৰিছিলে from biodiversity science to the Western Ghats report Gadgil consistently reminded us that ecological protection পৰিৱেশ সুৰক্ষা গণতন্ত্ৰ সামাজিক ন্যায় এই তিনিটা বস্তু পৰিৱেশ সুৰক্ষা গণতন্ত্ৰ আৰু সামাজিক ন্যায় ইটোৰ পৰা সিটো পৃথক কৰি চাব নোৱাৰি তুমি অকমান যদি এইটো বহলাই কোৱা খুব সহজভাৱে ক'বলৈ গ'লে আমি যদি চাওঁ এখন গণতান্ত্ৰিক দেশত আমাৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটো এটা বটম আপ ধাৰণাৰে মানে তলৰ পৰা সৰ্বসাধাৰণ মানুহৰ অনুভূতি সৰ্বসাধাৰণ মানুহৰ প্ৰয়োজনীয়তা পূৰাব পৰা এটা ব্যৱস্থাৰে সম্পৃক্ত হৈ যুক্তি আৰু নিষ্ঠাৰে নীতি নিৰ্দেশনাবিলাক বনাব লাগে এতিয়া কথা হ'ল কি সেই নীতি নিৰ্দেশনাবিলাক নিৰ্মাণ কৰোঁতে বা প্ৰস্তুত কৰোঁতে সৰ্বসাধাৰণ লোকৰ মাজত থাকিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে কি আছে আমাৰ মাজত সেইটোৱে আমাৰ মাজত আছে আমাৰ চাৰিওফালে থকা পৰিৱেশ আমাৰ চাৰিওফালে থকা জৈৱ বৈচিত্ৰ্যমূলক ব্যৱস্থাটো গতিকে সেইটো হৈছে ইকলজিকেল ওকে ইয়েছ প্লিজ গো অন এটা সুৰক্ষিত ব্যৱস্থা যদি স্থানীয় মানুহে অনুধাৱন কৰিব পাৰে সেই সুৰক্ষিত ব্যৱস্থাটো অনুধাৱন কৰোঁতে যিটো নীতি নিৰ্দেশনাৰ মাজেৰে স্থানীয় মানুহে কি বিচাৰিব বা আমি কি বিচাৰিম
আমি প্ৰকৃতিৰ লগত সহাৱস্থান কৰা মানুহ হিচাপে এটা ন্যায় ব্যৱস্থা, সামাজিক ন্যায় ব্যৱস্থা, এই সামাজিক ন্যায় ব্যৱস্থাটোৰ মাজেৰে আমি এটা ছাষ্টেইনেবল বা বহনক্ষম উন্নয়নৰ মাজেদি সৰ্বকাল সৰ্বদিনৰ বাবে ষ্ট্ৰেছফুল এটা জীৱন কটোৱাত বিপৰীতে এটা ষ্ট্ৰেছলেছ, এটা মুক্ত মানসিক চাপ নোহোৱাকে জীয়াই থকা এটা অৱলম্বন আমি বিচাৰো। আৰু সেই অৱলম্বনটো বিচাৰোতে আমি এডাল ফুড চেইনৰ নিচিনা এটা দীঘলীয়া ষ্টেপ বাই ষ্টেপ চেইনলে যদি চাওঁ, আমি যিটো ইক'লজিকেল প্ৰটেকশ্যন বা আমি জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ দিশটো প্ৰথম চাওঁ, আৰু সেইটো এটা গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰেহে অহাটো সম্ভৱ, যিটো ব্যৱস্থাৰ মাজেৰে ধৰক এতিয়া আমি গোটেই ভাৰতবৰ্ষখন গণতান্ত্ৰিক ব্যৱস্থা এটাৰ মাজত আছে যদিও এতিয়া আৰাৱলীৰ ক্ষেত্ৰত আৰাৱলী বা বেলেগ বেলেগ মাইনিং, বেলেগ বেলেগ ডেষ্ট্ৰাকটিভ ইক'লজিকেল ডেষ্ট্ৰাকটিভ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে, মন'কালচাৰেল এক্টিভিটিজ হৈছে, এই গোটেই এক্টিভিটিজবিলাক ডেম'ক্ৰেটিক এপ্ৰ'চটোক ধ্বংস কৰিব পৰা এটা ব্যৱস্থা বুলি ভবা হয়। গতিকে কোৱা হয় যে জৈৱ বৈচিত্ৰতা সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় মানুহে এটা গণতান্ত্ৰিক সুব্যৱস্থাৰ মাজেৰে এটা সামাজিক ন্যায় লৈ জীয়াই থাকিলেহে এটা মানসিক চাপমুক্ত এটা পৰিৱেশৰ মাজত আমি আমাৰ ভৱিষ্যতটো দেখা পাওঁ। গতিকে মই খুব দীঘলীয়াকে ভালকে বুজাব পাৰিছো নে নাজানো। নাই, তুমি বুজাব পাৰিছা। তুমি এইটো কৈছা যে আমাৰ পৰিৱেশৰ যিটো সংৰক্ষণ আৰু পৰিৱেশৰ সংৰক্ষণৰ লগত সামাজিক ন্যায়ৰ কথা এটা আছে, আৰু পৰিৱেশ তেতিয়াহে সংৰক্ষিত হ'ব, সামাজিক ন্যায় পৰিৱেশ তেতিয়াহে সংৰক্ষিত হ'ব, সুৰক্ষিত হ'ব, সামাজিক ন্যায় তেতিয়াহে সুনিশ্চিত হ'ব যদিহে এই সিদ্ধান্ত লোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যদি প্ৰকৃতাৰ্থত গণতান্ত্ৰিক হয়। গণতান্ত্ৰিক মানে সেইটোৱে তুমি কৈছা। হয়, গতিকে গোটেই তিনিটা ব্যৱস্থা ইটোৰ লগত ইটো সংযোজিত, সম্পূৰ্ণৰূপে জড়িত, এটাৰ লগত এটা পৃথককে চাব নোৱাৰি। হয়, তাৰপিছত আমি বহুত দীঘলো নকৰো, আমি তাৰপিছত তুমি এটা কথা ক'লা, he showed us that development without ecological wisdom is destruction and that science without ethics is hollow. দুটা কথা, development without ecological wisdom is destruction. Development, বিকাশ, পৰিৱেশৰ চিন্তা নোহোৱা বিকাশ, পৰিৱেশৰ কথা চিন্তা নকৰাকে কৰা বিকাশ হৈছে ধ্বংস। আৰু বিজ্ঞান য'ত নীতিৰ কথা, নৈতিকতাৰ কথাটো নাই, উচিত অনুচিতৰ কথাটো নাই, যদি বিজ্ঞান সেইটো নহয় তেতিয়া এইটো ফোপোলা। এই বস্তুটো অলপমান ব্যাখ্যা কৰা। তেখেতে অতি স্পষ্টভাৱে তেখেতৰ কিতাপবিলাক পঢ়িলে গম পোৱা যায়, আৰু যদি আমি এতিয়া এই কথাবিলাকৰ লগত দুটা সৰু এক্সাম্পল দি কম্পেয়াৰ কৰিব পাৰো যে আমি যোৱা কেইদিনমানৰ আগতে ছিকিমৰ যিটো বানপানী হৈছিলে, ছিকিমৰ বানপানীটোৱে একদম প্ৰমাণ কৰে যে ইক'লজি নুবুজা মানুহে বনোৱা ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰে কেনেকুৱা ধৰণৰ বিপদ কৰিব পাৰে। ৱেষ্টাৰ্ণ ঘাটৰ গোটেই আন্দোলনটো তেখেতে তেনেকৈ লৈছিলে, এতিয়া আৰাৱলী মুভমেণ্টটো তেনেকৈ আৰম্ভ হৈছে। ঠিক তেনেকে যদি আমাৰ বৰ্তমান সময়ত ৰঙা নদী প্ৰকল্পটোৰ পৰা যদি নামনি অংশৰ প্ৰভাৱৰ কথাটো চোৱা যায়, সেই কথাখিনি খুব ভালকৈ বুজিব পাৰি, স্পষ্টকে বুজিব পাৰি, আৰু তেখেতৰ কিতাপবিলাকত খুব ধুনীয়াকে এই কথাবিলাক উল্লেখ কৰি থৈ গৈছে। তেখেতৰ এখন খুব ধুনীয়া এডিট কৰিছিলে এখন কিতাপ, সেইখন মোক পাৰ্টিচিপেটৰী এপ্ৰ'চ টু কনজাৰভেশ্যনছ, কেনেকে সুৰক্ষা কৰিব পাৰি, পাৰ্টিচিপেটৰী এপ্ৰ'চৰ জৰিয়তে সহযোগিতামূলক প্ৰক্ৰিয়াৰ জৰিয়তে কেনেকে এটা সুৰক্ষিত ব্যৱস্থা কৰিব পাৰি, তেখেতে খুব ধুনীয়াকে তাত ব্যক্ত কৰি থৈ গৈছে। আৰু আপুনি কোৱা বিজ্ঞান উইদাউট ইথিক্সৰ যদি প্ৰশ্নটো আহে, তেতিয়া আমি বৰ্তমান সময়ত বিশ্বত যদি ভাৰতবৰ্ষৰ কথা উল্লেখ নকৰাকে, অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কথা উল্লেখ নকৰাকে, বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন ধৰণৰ ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ বিগ্ৰহ, বা বৰ্তমান সময়ত ইউক্ৰেইন আপোনাৰ ৰাছিয়াৰ যুদ্ধ বিগ্ৰহ, বৰ্তমান চলি থকা ভেনেজুৱেলা বা আপোনাৰ US যিটো
সাম্প্ৰতিক সময়ৰ গোটেই গ্ল'বেল ইকনমি ব্যৱস্থা বা ইক'লজিকেল ব্যৱস্থাটোৰ লগত বিজ্ঞানটো তেনেকে ৱেপনাইজ কৰি দিয়া হৈছে, ই গোটেই এটা ডেষ্ট্ৰাকটিভ কথাটো তেখেতে খুব স্পষ্টভাৱে কৈ থৈ গৈছে। তেখেতে সহযোগিতামূলকভাৱে তেখেতক এজন জৈৱ বৈচিত্ৰ্যৰ লগত জড়িত ইক'লজিষ্ট বুলি কোৱাৰ লগতে তেখেত এজন ভাল গান্ধীয়ানো আছিলে। গান্ধীৰ যি গ্ৰীড থিয়ৰিটো, এইটো গ্ৰীডটো কি ক'ব আমি, যিটো মানে হেৰি প্ৰাপ্তি, গ্ৰীড মানে হৈছে তোমাৰ মানে মোক বেছিকে লাগে, মোক লাগে, আৰু বেছি লাগে, বেছি কিমান লাগে, লাগে সিমান, মানে সিমান লাগে। তোমাৰ কি বুলি কয়, আমাৰ কামৰূপত এটা শব্দ আছে হুতা, বুজিছা নাই? হুতা, হয় হয় হুতা, অৰ্থাৎ হয় তোমাৰ আৰু লাগে, আৰু লাগে। হয়। গতিকে এই গোটেই কথাবিলাক তেখেতে স্পষ্টভাৱে কৰি থৈ গৈছে। গতিকে আমি বৰ্তমান সময়ত তেখেতৰ এই কথাবিলাক আমি দেখা পাই আছো, ভিজিবল হৈ আছে, সম্পূৰ্ণভাৱে ভিজিবল হৈ আছে। সেইকাৰণে মই এই দুটা লাইন লিখিছিলো যে তেখেতৰ গোটেই এটা পাথৱে দেখাই থৈ গৈছে বায়'ডাইভাৰ্চিটি বোৰ্ড এক্টখনৰ জৰিয়তে 2011 গেটগিল যিটো ৰিপৰ্ট আছে, মই ভাবো ভাৰতবৰ্ষৰ উঠি অহা যুৱ প্ৰজন্মৰ বিশেষকে ইষ্টাৰ্ণ হিমালয়ান অঞ্চলত মানে বসবাস কৰা ইয়ং জেনেৰেশ্যনৰ ইউনিভাৰ্চিটিত পঢ়ি থকা সকলো ল'ৰা ছোৱালীয়ে গেটগিল ৰিপৰ্টটো, ৱেষ্টাৰ্ণ ঘাটৰ যিটো ৰিপৰ্ট আছিলে সেই ৰিপৰ্টটো পঢ়া উচিত। বায়'ডাইভাৰ্চিটি এক্টখন খুব ভালদৰে জুকিয়াই চোৱা উচিত। আৰু তেতিয়া আমি গোটেই কথাবিলাক, এই ব্যৱস্থাৰ মাজত বিশ্বত চলি থকা গোটেই ব্যৱস্থাবিলাকৰ কথা ভালকৈ আমি বুজি উঠিবলৈ সক্ষম হ'ম। এতিয়া শেষলৈ আহিছো। তাৰপিছত তুমি কৈছা যে his ideas will continue to guide movements, policies, and generations of young people who believe that rivers, forests, mountains, and people must all have a voice. এইটো এটা বৰ সাংঘাতিক কথা। ৰিভাৰ্ছ, নদ নদী, হাবি বনামী, পাহাৰ পৰ্বত, মানুহ সকলোৰে যেন এটা নিজস্ব অধিকাৰ আছে, নিজৰ এটা কণ্ঠ আছে, নিজস্ব এটা অধিকাৰ আছে। হয়, মই এই কথাটো ক'ব বিচাৰিছো যে মই ক'লো যে যিকোনো জৈৱ বৈচিত্ৰ্যমূলক যিটো আন্দোলন, চিপকো মুভমেণ্টৰ পৰা আদি কৰি নৰ্মদা আন্দোলনৰ পৰা আদি কৰি বেলেগ বেলেগ গোটেই আন্দোলনবিলাক যিবিলাক চলি আছে, এই আন্দোলন বুলি ক'লে ঠিক শুদ্ধ অৰ্থত বিস্তাৰিত প্ৰকাশ এটা নহ'ব। জীৱন সংগ্ৰাম, আচলতে এই জীৱন সংগ্ৰাম বিলাক চলি আছে, মানুহক লৈ অকল কেৱল ৰাজনৈতিক আন্দোলন নহয়, ৰাজনৈতিক আন্দোলন লগতে মই সেইকাৰণে কৈছো ই কেৱল ৰাজনৈতিক আন্দোলন নহয়, ই এটা সামগ্ৰিক ধৰণৰ এটা মানুহৰ জীৱন, মানুহৰ জীয়াই থকাৰ এটা সংগ্ৰাম, আৰু তাততো ৰাজনীতি থাকিবই বাৰু। হয়, এই সংগ্ৰামখনক আমি কেতিয়াও সামগ্ৰিকভাৱে ৰাজনীতিৰ পৰা পৃথক কৰাটো উচিতো নহয় বা উচিত বা ৰাজনীতি তাত সোমাই থাকিবই, কিন্তু কিন্তু একে সময়তে আমি এইটো কেৱল ৰাজনৈতিকভাৱে ইয়াক চোৱাটো ভুল কথা। একজেক্টলি সেই কথাটোকে মই ক'ব বিচাৰিছো যে এই জীৱন সংগ্ৰামৰ যিটো তাত শ্ৰেণী সংগ্ৰাম সোমাই আছে, কেতিয়াবা পৰিৱেশ সংগ্ৰাম সোমাই আছে, কেতিয়াবা ইকনমিক অৰ্থনৈতিক সংগ্ৰাম সোমাই আছে, এই গোটেই কেতিয়াবা ধৰ্মীয় অধিকাৰৰ প্ৰশ্ন জড়িত হৈ আছে। হয় হয়, এই গোটেইখিনি স্পষ্টভাৱে দেখা যায় যে গোটেই মুভমেণ্ট বিলাক, পলিচিৰ লগত এই মানুহজন জড়িত হৈ আছিলে। জেনেৰেশ্যন ইয়ং পিপুল বিলাকে আচলতে তেখেতক পোৱা হলে গম পালেহেঁতেন তেখেত কি আছিলে, খুব সাৱলীল ভাষাত কেনেদৰে বুজাই দিব পৰা এটা কণ্ঠ আছিলে, হয়তো তেখেতক লগ পোৱা লোকসকলে বুজি পায়। সেইকাৰণে মই কৈছো যে তেখেতৰ সেই আদৰ্শটো সুপ্ৰতিষ্ঠিত ৰূপত আগন্তুক দিনবিলাকত চলি থাকিব। আৰু এটা কথা ঠিক যে আমি কেতিয়াও নদী, কেতিয়াও পানী, কেতিয়াও মানে পৰ্বত পাহাৰ এইবিলাকক আমি মানুহৰ পৰা পৃথক কৰি কেতিয়াও এটা সংগ্ৰাম বা কেতিয়াও এটা জীৱন সংগ্ৰাম আগুৱাই লৈ যাব নোৱাৰো। সেইকাৰণে মোৰ দৃষ্টিত
যিহেতু মই যোৱা 25 বছৰ মই খুব সৰু তেখেতৰ দৃষ্টিত মই বিভিন্ন ধৰণৰ সংগ্ৰামী যিসকল লোক আছে, ইক'লজিকেল ৰাইটাৰ আছে, ৰামচন্দ্ৰ ঘোষৰ পৰা আদি কৰি বৰ্তমান সময়ত বন্দনা শিৱাৰ পৰা আপোনাৰ ৰাজেন্দ্ৰ সিঙৰ পৰা বেলেগ বেলেগ ধৰণৰ পানীৰ লগত জড়িত লোকসকল আছে, অসমত বিভিন্ন ধৰণৰ কাম কৰি থকা লোকসকল আছে। এই সকলোৰ পৰা এটা কথা বুজি পাইছো যে ভইচ অকল মানুহৰ মাত আছে মানে অকল মানুহে কথা কৈ আছে এনে নহয়, প্ৰকৃতিত থকা সকলো বস্তুৰে এটা নিজস্ব মাত আছে, যিটো মাত আমি বুজিবলৈ চেষ্টা কৰিলে আমি বুজি পাওঁ। যেনেকে মই নৈখনক লৈ সংগ্ৰাম কৰোঁ, আপুনি মোক আইডেন্টিটি এটা দিলে যে নদী বান্ধক লৈ আন্দোলন লগত জড়িত হৈ আছো। গতিকে মই ভাবো যে নদীৰো এটা প্ৰাণ আছে, গছৰ প্ৰাণ আছে বুলি জগদীশ চন্দ্ৰ বসুৱে ধৰক আপোনাৰ নোবেল প্ৰাইজেই পাইছে। গতিকে এতিয়া বিভিন্ন ক্ষেত্ৰত নিউজিলেণ্ডত এখন নদীক প্ৰাণ থকা বুলি অধিকাৰ দিয়া হৈছে, মানুহৰ দৰে অধিকাৰ দিয়া হৈছে। মোৰ দৃষ্টিত অসমৰ জৈৱ বৈচিত্ৰ্যত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল পানী আৰু নদী। আৰু মই ভাবো পানীক ধৰক আপোনাৰ নদীখন অকল পানী বৈ যোৱা এটা ধাৰ নহয়, নদীখন এটা জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বস্তু। আৰু সেই গুৰুত্বপূৰ্ণ এটা ব্যৱস্থা, সেই ব্যৱস্থাটোত বিভিন্ন ধৰণৰ জীৱন সংগ্ৰাম চলি থাকে নদীখনৰ ভিতৰতে। আৰু নদীখনে আমাক প্ৰাণ দিয়ে, সেইকাৰণে আমি নদীক মা কওঁ। ফিলচফিকেল পইণ্ট অফ ভিউ মই বুজি পোৱাত নদীক মা এজনে কি কৰে, নদীখনে খেলি ভাল পায়, নদীখনে আপোনাৰ খেলি ভাল পায় মানে নদীখনে বৈ, নদীৰ প্ৰথম অধিকাৰটো হ'ল কি আপোনাৰ জীৱ যেনেকে আছে, আমাৰ নদ নদীবিলাক নাথাকিলে যেনেকে আমাৰ শিৰা ওপৰেদি তেজ বৈ নাযায়, নগলে আমাৰ স্তব্ধ হৈ যাব, পৃথিৱীখনে স্তব্ধ হৈ যাব যদি নদীবিলাক শুকাই যায়, নদীবিলাক নাইকিয়া হৈ যায়। গতিকে নদীবিলাকক মই ভাবো যে পৃথিৱীখনৰ শিৰা উপশিৰা। আৰু দ্বিতীয়তে হ'ল নদীখন আমি মা কোৱাৰ একমাত্ৰ কথাটো হ'ল কি নদীখন বৈ যাবই লাগিব, খেলি ভাল পায় নদীয়ে। যেনেকে সৰু ল'ৰা এটাক আপুনি খেলি থাকোতে যদি বেছি মাৰ শুদাই থাকে, তেতিয়াহ'লে এটা সময়ত খং উঠি তেনেকে মাৰ মাৰি দিব। ঠিক তেনেকে নদীখনো খেলি ভাল পায়। আৰু সেই নদীবিলাকক যেতিয়া আমি কথা কওঁ, বুজি পাবলৈ চেষ্টা কৰোঁ, আৰু কেতিয়াবা নদীখনক খুব বেয়াকে আমি যেতিয়া ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে নদীখনো আমাক মাৰ শুনায়। ঠিক তেনেকুৱা এটা ব্যৱস্থাই আকৌ নদীখনক আমি মা কোৱাৰ এটা কথা হ'ল কি নদীখন অকল নিজেই বৈ নাযায়, নদীখনৰ কিনাৰত থকা জীৱ জন্তু, গছ বিৰিখ সকলোবিলাকক নদীখনে এখন মাৰ দৰে জ্ঞান কৰে, মাৰ দৰে খুৱাই বোৱাই লৈ গৈ থাকে একেলগে। গতিকে এই প্ৰাকৃতিক ব্যৱস্থাটো যদি আমি ভালকৈ বুজিবলৈ পাওঁ, গেটগেল চাহাবৰ বিভিন্ন ধৰণৰ কিতাপ পত্ৰবিলাক পঢ়ো, বা আৰু বেলেগ বেলেগ ৰাইটাৰ্ছৰ কিতাপবিলাক পঢ়ো, ইক'লজি পঢ়ো, আমি যদি এনভাইৰনমেণ্ট পঢ়ো, আমাৰ শ্ৰেণী সংগ্ৰামৰ বিষয়ে পঢ়ো, এই গোটেই সংগ্ৰাম ইক'লজি এই গোটেইবিলাক গোট খোৱালে আমি গম পাম যে সকলোৰে যেন প্ৰাণ আছে এনেকুৱা যেন লাগে। আৰু সেই প্ৰাণ থকা ব্যৱস্থাটোক তেখেতৰ লিখাবিলাকে অধিক প্ৰাণৱন্ত কৰি তোলে। সেইকাৰণে মই ক'ব বিচাৰিছো যে তেখেতৰ দৰ্শন আদৰ্শ বিলাক বিভিন্ন ধৰণৰ মুভমেণ্টত, বিভিন্ন ধৰণৰ পলিচি ডাইৰেক্টিভত আৰু বিভিন্ন ধৰণৰ জীৱন সংগ্ৰামত যদি আমি য়ং জেনেৰেশ্যনে পঢ়ো, য়ং জেনেৰেশ্যন বিলাকক পঢ়াৰ কাৰণে উদ্বুদ্ধ কৰিব পাৰো, কাৰিকুলামত আনিব পাৰো, তেতিয়াহ'লে আগন্তুক দিনবিলাকত এটা সুব্যৱস্থা মানে তেখেতৰ দৰ্শন বুলি ক'ব নোৱাৰি, গোটেই ইক'লজিকেল দৰ্শন, শ্ৰেণী সংগ্ৰামৰ দৰ্শনটোক আমি আগুৱাই লৈ যোৱাত সক্ষম হ'ম। আৰু এই গোটেই দৰ্শনবিলাক তাৰ মাজতে থাকিব। হয়, প্ৰশ্নটো হ'ল এতিয়া যে মই মোকো ধন্যবাদ দিব লাগিব এইকাৰণে যে ফেচবুকত এই পোষ্টটো পোৱাৰ পিছত মই তোমাৰ লগত আজি তথাতয়াকে এই যিটো সাক্ষাৎকাৰৰ ব্যৱস্থা কৰিলো। আৰু যিয়ে কেশৱ সূত্ৰধৰৰ আজিৰ এই সাক্ষাৎকাৰটো শুনিব, তেওঁলোকে গম পাব যে আচলতে ইয়াতকে আৰু ভাল মাধৱ গাডগিলৰ প্ৰতি যিটো শ্ৰদ্ধাঞ্জলি আৰু কি হ'ব পাৰে। আৰু সেইকাৰণে মই যেতিয়া ফেচবুকত তোমাৰ পোষ্টটো পঢ়িছিলো আৰু লগে লগে মই তোমাক টেলিফোন কৰিছিলো। আৰু তুমি এতিয়া যিখিনি কথা ক'লা,
ইমান সুন্দৰকে মোৰ নিজৰ অন্তৰ ভৰি গৈছে মই ইয়াৰ পৰা কিমান কিটা কথা শিকিছো আজি প্ৰায় সৰুৰে বহু দিনৰ পৰাই এনভাইৰনমেন্টক লৈ পেলাই এটা চিন্তা আছে কিন্তু যোৱা 1 বছৰ 1.5 বছৰত মই খুব সাংঘাতিক ধৰণে এইটোৰ লগত জড়িত হৈ পৰিছো মানে অধ্যয়নৰ ফালৰ পৰা গোটেই এনভাইৰনমেন্টৰ ক'ৰ পৰা কেনেকে আৰম্ভ হৈছিলে কিতাপবোৰ এখনৰ পিছত এখন কিতাপ আৰু মাধৱ গাডগিলৰ যিখিনি কথা মাধৱ গাডগিলৰ লগত মোৰ প্ৰথম পৰিচয় তেখেতক মোক ব্যক্তিগতভাৱে মোৰ তেখেতৰ খুব সামান্য চিনাকি প্ৰথম পৰিচয় হৈছিলে মাধৱ গাডগিল আৰু ৰামচন্দ্ৰ গোহাঁই লিখা কিতাপখন ইকোলজি এণ্ড ইকুইটি এই কিতাপখন আচলতে অসমীয়ালৈ অনুবাদ কৰাৰ সিদ্ধান্ত আছিল আৰু ৰাম গোহাঁই মোক অসমীয়ালৈ অনুবাদ কৰাৰ পাৰমিশন দি থৈছিলে কৰা নহ'ল কামটো সেয়া মোৰ প্ৰথম পৰিচয় আৰু বোধহয় 2 বছৰ আগতে কিবা এটা তেখেতে প্ৰবন্ধ লিখিছিল মাধৱ গাডগিলে আৰু সেই সন্দৰ্ভত মই কিবা এটা তেখেতক প্ৰশ্ন কৰিছিলো আৰু তেওঁ মোক এটা সুন্দৰ উত্তৰ দিছিলে ইমেইলত সেইখিনিয়ে মোৰ তেওঁৰ লগত চিনাকি আৰু বাকি কিতাপ পত্ৰৰ কথাটো তুমিতো ব্যক্তিগতভাৱেও তেওঁক চিনি পাইছা আৰু মই ভাবো যে তোমাৰ যোগেদি তোমাৰ কথাৰ যোগেদি আমি নৰ্থ ইষ্ট নামে আজি এই মহান পৰিৱেশ বিজ্ঞানী পৰিৱেশ কৰ্মী আৰু এজন গান্ধীয়ান আৰু আমাৰ সমাজৰ আমাৰ এই সময়ৰ এজন আমাৰ চিন্তা এটা নিৰ্দিষ্ট দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে যি তেওঁৰ চিন্তা ভাৱনা কৰ্ম এই সকলোৰ দ্বাৰা আমাক অনুপ্ৰাণিত কৰিছে মই ভাবো যে আজি আমি তোমাৰ কথাৰে আমি সেই ব্যক্তিজনৰ প্ৰতি আমি মাধৱ গাডগিলৰ প্ৰতি আমি সন্মান যাচিছো শ্ৰদ্ধা জনাইছো আৰু তাৰ এই অনুষ্ঠানটোত তুমি অংশগ্ৰহণ কৰাৰ কাৰণে মই তোমাক অশেষ ধন্যবাদ দিছো কিয়নো তুমি ইমান সুন্দৰকৈ যিখিনি কথা কৈছা মই ভাবো যে এই কাৰ্যসূচীটো এই সাক্ষাৎকাৰটো যিয়ে চাই তেওঁ গম পাব যে তুমি এটা কথা কৈছিলা যে মাধৱ গাডগিলে অতি জটিল কথাবোৰ সুন্দৰকে অতি সহজ সৰল ভাষাত ব্যাখ্যা কৰে আৰু পৰিৱেশ বিষয়টোৰ লগত জড়িত যিবোৰ অন্যান্য কথা আছে যেনেকে আজি পৰিৱেশে তেওঁ যে তুমি যে কৈছা যে ৰিভাৰৰো নদীৰ মাত আছে জুবিন গাৰ্গে গছবোৰৰ লগতে কথা পাতিছিলে নহয় জানো মোৰ ভণ্টিয়ে কয় যে তাইৰ বাৰান্দাত থকা যিবিলাক টাবত আছে কৈছে সিহঁতে আমাৰ ভাষা বুজি পায় আমাৰ আৰু নদীৰটো মাতেই আছে বতাহৰ মাত আছে পাহাৰ পৰ্বতৰ মাত আছে গছৰ মাত আছে চৰাই চিৰিকটিটো আমি কথাই নকওঁ গতিকে এইবোৰ সম্পৰ্কত আমাৰ যিটো সজাগতা বা এইটোক আৰু গভীৰভাৱে বুজাৰ কাৰণে মাধৱ গাডগিল ডাঙৰীয়াই আমাৰ যিটো অৱদান দিলে সেইটো মই কম যে এইটো এটা অভূতপূৰ্ব আৰু এই যিটো তাৰ প্ৰতি তুমি যি ধৰণে এইটো কথা তুমি তোমাৰ যিটো আজিৰ যিটো ফেচবুক যিটো পোষ্ট আৰু তুমি যি ধৰণে এই কথাখিনি ইমানখিনি সময় ক'লা তাৰ কাৰণে তোমাক মোৰ আই ডোন্ট হেভ words to congratulate you to thank you মই যে ইমান দিন তোমাৰ লগত তোমাক ইন্টাৰভিউ ল'বৰ কাৰণে তোমাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিবৰ কাৰণে যে মই বাট চাই আছিলো মই আজি বুজি পালো যে মোৰ আচলতে তোমাৰ লগত তোমাক সাক্ষাৎকাৰ ল'বৰ কাৰণে বিচৰাটো মই এনেই কৰি থকা নাছিলো আৰু আজিৰ এই আধা ঘণ্টা বা 40 মিনিটৰ সময়ত তুমি যিখিনি কথা ক'লা সেইখিনি কথা ইমান শিক্ষাপ্ৰদ আৰু আজিৰ সময়ৰ কাৰণে ইমান জৰুৰী তাৰ কাৰণে তোমাক মই পুনৰবাৰ ধন্যবাদ দিছো কৃতজ্ঞতা দিছো অভিনন্দন জনাইছো আৰু অতি সোনকালে তোমাৰ লগত আৰু দীঘলীয়াকৈ এই ধৰণৰ কথা আলোচনা কৰা নদী বান্ধ বা অন্যান্য ধৰণৰ কথা আলোচনা কৰাৰ কাৰণে আমি লগ পাম ওকে ধন্যবাদ